সেইটো এটা বেলেগ বস্তু, সপোনটো এটা বেলেগ বস্তু, হয়নে নহয়? তো আমি মানুহবিলাকে সপোন দেখাটো বন্ধই কৰিম। আমি সপোন দেখাটো কেলে বন্ধ কৰিছোঁ? জানো সপোন পূৰণৰ কাৰণে যিমান টকা লাগিব, উপাৰ্জনৰ ৰাস্তা যিমান শক্তিশালী হ'ব লাগিব, সেইবিলাকৰ এতিয়া আমি ভাবি থাকি একো লাভ নাই। আছে ন? এতিয়া আমি মানুহবিলাক সংগ্ৰাম কৰিছোঁ কেৱল প্ৰয়োজন পূৰণৰ কাৰণে। মাহে 20,000, 30,000, 40,000। মোক আপোনালোকে এটা কথা কওঁ, মাহে 50,000, 60,000, 70,000, 80,000, 90,000 লাখ টকাৰে মানুহে সপোন পূৰণ কৰিব পাৰিব? আজি তাৰিখত লাখ টকা মোটামুটি মানুহৰ প্ৰয়োজন পূৰণৰ কাৰণেই লাগে। যি খুব ধুনীয়াকৈ কৈছে আৰু প্ৰয়োজন পূৰণৰ কাৰণে আমাক এইখিনি লাখ টকাৰ মূল্য। ৰাইট অৰ ৰং? আৰু এটা কুৱেশ্যন মই আপোনালোকক সুধিম, আনচাৰ দিব। উপাৰ্জন আৰু খৰচ, আমি খৰচো কৰোঁ, আমি উপাৰ্জনো কৰোঁ। আৰু তো মোৰ কুৱেশ্যনটো হ'ল, কম্পালচৰি কোনটো? খৰচটো কম্পালচৰি নে উপাৰ্জনটো কম্পালচৰি? ভালকে ভালকে চিন্তা কৰক। খৰচ কম্পালচৰি নে উপাৰ্জনটো কম্পালচৰি? কোনোবাই কোনোবাই উপাৰ্জন কৰিছে, কোনোবাই কোনোবাই খৰচ কৰিছে। ভালকে একবাৰ খৰচ কম্পালচৰি নে উপাৰ্জন কম্পালচৰি? উপাৰ্জন কম্পালচৰি কোনটো? কৰিবই লাগিব। এইটো কোনটো? মই চিম্পুল আপোনাক কেনেকৈ বুজাম, আজিৰ দিনটোত মই যদি এটকা উপাৰ্জন নকৰোঁ, আজিৰ দিনটোত মোৰ খৰচ আছে। কম্পালচৰি কোনটো তেতিয়া? খৰচ কম্পালচৰি। আপুনি উপাৰ্জন কৰক নকৰক, আজি দেশতো বহুত মানুহ আছে যি উপাৰ্জন কৰিব পৰা নাই, বাট খৰচটোতো কৰি আছে। খৰচ কম্পালচৰি, উপাৰ্জন। হেল্ল', এতিয়া প্ৰশ্নটো ইয়াত আছে, যিবিলাক মানুহৰ উপাৰ্জন কম কিন্তু খৰচ বেছি। আজি মেক্সিমাম পৰিয়ালৰ অৱস্থা এইটোৱে হৈছে। সৰহভাগ পৰিয়ালৰ অৱস্থা কি হৈছে? খৰচ বেছি, উপাৰ্জন। এটা অৱস্থাটো ভালকে ভাবিছ, উপাৰ্জন যদি কম হয়, খৰচ যদি বেছি হয়, সেই পৰিয়ালটোৰ অৱস্থা কি হ'ব পাৰে? অভাৱ কাক কয়? অভাৱ কাক কয়? এইটোৱে অভাৱ। যাৰ খৰচ বেছি, উপাৰ্জন কম, সেই মানুহবিলাকে অভাৱীও নহয় নে নহয়? আপুনি এটা বস্তু মন কৰিব, এজন ভিখাৰীৰো অভাৱ কম হ'ব পাৰে, এজন ইঞ্জিনিয়াৰো অভাৱ বহুত বেছি থাকিব পাৰে। হেল্ল', আমি যে কওঁ ধনী মানুহৰো অভাৱ বহুত থাকিব পাৰে, এজন গৰীব মানুহৰো অভাৱ কম থাকিব পাৰে। ৰাইট অৰ ৰং? এজন স্কুলৰ শিক্ষকৰ হয়তো অভাৱ কম, তেওঁৰ খৰচ কম আছে। দুজন ডক্টৰৰ কিজানি খৰচ বহুত বেছি, তেতিয়া তেওঁৰ অভাৱ আছে। আমি বিজনেছ কাৰ ওচৰলৈ লৈ যাম? বিজনেছ কাক দৰকাৰ আছে? বিজনেছ কাক দৰকাৰ আছে? যাৰ অভাৱ আছে। আৰু অভাৱ কাৰ আছে বুলি ক'লো? প্ৰত্যেকটো শ্ৰেণীৰ মানুহৰ অভাৱ থাকিব পাৰে। ডক্টৰৰ অভাৱ থাকিব পাৰে, ইঞ্জিনিয়াৰৰ অভাৱ থাকিব পাৰে। আমি ভাবো যে চাকৰি কৰা মানুহৰ অভাৱ নাই। মইতো ভাবো নিবনুৱা ল'ৰাটোতকৈ চাকৰি কৰা মানুহৰ অভাৱ বেছি আছে। নিবনুৱা ল'ৰাটোতো গাড়ী ইনষ্টলমেণ্ট নাই, ঘৰ ভাড়া দিব নালাগে, য়েছ এণ্ড ন'? কিন্তু চাকৰি কৰা মানুহৰ গাড়ী EMI আছে, ঘৰ EMI আছে, খৰচ। চাকৰি কৰা মানুহৰ অভাৱ বেছি আছে। মই প্ৰথমতে এই মেছেজটো দিব বিচাৰোঁ আপোনালোকক, বিজনেছ আমি কাৰ ওচৰলৈ লৈ যাম? আমি কাৰ লগত কথা পাতিম? আমি অভাৱী মানুহৰ লগতেই কথা। চাকৰি থাকক, চাকৰি নাথাকক, এই ধৰণৰ কোনো কথাই ভবাৰ প্ৰয়োজন নাথাকে। হেল্ল', ডাইৰেক্ট চেলিং মাৰ্কেটিং আজি পৃথিৱীৰ এটা শক্তিশালী বিজনেছ হয়, বহুত পাৱাৰফুল বিজনেছ হয় ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি। আমি মানুহে কি বুলি ভাবো? নেটৱৰ্ক মাৰ্কেটিং সৰু মানুহে কৰা সৰু বিজনেছ। হেল্ল', মানুহে তেনেকৈ ভাবেনে নহয়? সৰু মানুহে কৰা সৰু বিজনেছ, কিন্তু নহয়। মানুহ ষ্টাডি কৰা নাই, মানুহ ভিতৰলৈ সোমোৱা নাই। নেটৱৰ্ক মাৰ্কেটিঙৰ বিশালতা, নেটৱৰ্ক মাৰ্কেটিঙৰ গভীৰতা, নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰাসংগিকতা, এই কথাবিলাক মানুহে খুব গভীৰভাৱে ষ্টাডি কৰা নাই। কিন্তু মই আপোনাক ক'লো, সৰু মানুহে কৰা সৰু বিজনেছ নহয়। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি হৈছে ডাঙৰ মনৰ মানুহে কৰা পৃথিৱীৰ এটা ডাঙৰ বিজনেছ হৈছে ডাইৰেক্ট চেলিং। ডাঙৰ বিজনেছ কাক কয়? মই যে ক'লো ডাঙৰ বিজনেছ, ডাঙৰ বিজনেছ কাক কয়? ডাঙৰ বিজনেছ কাক কয়? মানুহে ভাবে য'ত ইনভেষ্টমেণ্ট ডাঙৰ সেইটো ডাঙৰ বিজনেছ। হেল্ল', য'ত ইনভেষ্টমেণ্ট ডাঙৰ সেইটোৱে ডাঙৰ বিজনেছ বুলি মানুহে ভাবে। ৰাইট অৰ ৰং?
আসল কথা এইটো হয় জানো য'ত ইনভেষ্টমেণ্ট বেছি সেইটো ডাঙৰ বিজনেছ নহয় য'ত ইনকাম ডাঙৰ সেইটোৱে ডাঙৰ বিজনেছ য'ত ইনকাম ডাঙৰ সেইটো ডাঙৰ বিজনেছ নহয় জানো আজি নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা পৃথিৱীত মানুহে কিমান টকালৈকে উপাৰ্জন কৰিছে বুলি ভাবে এটা মাহত এটা বছৰত যিটো সৰু মানুহে কৰা সৰু বিজনেছ বুলি ভাবো টুথপেষ্ট চাবোন কৰা বিজনেছ বুলি ভাবো এই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ পৰা এটা মাহত এটা বছৰত আজিৰ তাৰিখত পৃথিৱীত কিমান টকালৈকে উপাৰ্জন কৰিছে বুলি ভাবে আপোনালোকে গুগল চাৰ্চ কৰিব টপ ডাইৰেক্ট চেলিং আৰ্নাৰ্ছ আপুনি গুগলত ধুনীয়াকৈ চাৰ্চ কৰক আপোনাৰ লিষ্ট আহি যাব হেল্ল' মই আপোনাক কৈ দিছোঁ সেইটো গুগলত চাৰ্চ কৰিলে পাব এটা বছৰত 10 কোটি 20 কোটি 25 কোটি 30 কোটি 100 কোটি 200 কোটি নহয় ইয়াৰ হেল্ল' 500 কোটি 600 কোটি 1000 কোটি টকালৈকে উপাৰ্জন কৰি আছে মানুহে এটা বছৰত ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ পৰা এইটো সৰু বিজনেছ এটা ইনভেষ্টমেণ্ট কম হেল্ল' আজি বজাৰৰ অৱস্থা কি বুলি ভাবিছে যিসকলে ট্ৰেডিশ্যনেল মাৰ্কেটিং কৰিছে তেওঁলোকৰ মাথা বেয়া হৈ গৈছে আজি বজাৰৰ অৱস্থা এইটো হৈছে ট্ৰেডিশ্যনেল মাৰ্কেটত কৰোৰ টকা ইনভেষ্ট কৰিলে লাখ টকা ইনকাম পায় কৰোৰ টকা ইনভেষ্ট কৰিলেহে লাখ টকা ইনকাম পায় লাখ টকা ইনভেষ্ট কৰিলে মানুহে 1000 টকা ইনকাম পায় 1000 টকা ইনভেষ্ট কৰিলে মানুহে 100 টকা ইনকাম পায় আজি বজাৰৰ অৱস্থাটো হৈছে এইটো কিন্তু ডাইৰেক্ট চেলিং মাৰ্কেটিং কমপ্লিট উল্টা ইয়াত কৰোৰ টকা ইনভেষ্টমেণ্টৰ প্ৰশ্নই নাই হেল্ল' লাখ টকা ইনভেষ্টমেণ্টৰ প্ৰশ্নই নাই ডাইৰেক্ট চেলিং মাৰ্কেটিঙত আমি মানুহে 1000 টকা ইনভেষ্ট কৰোঁ ৰাইট অৰ ৰং আমি 1000 টকা ইনভেষ্ট কৰোঁ আৰু 1000 টকা ইনভেষ্ট কৰি ইয়াত উল্টা ইয়াত কৰোৰ টকা ইনকাম কৰিব পৰা যায় আমিবিলাক হচ্ছে তাৰ প্ৰমাণ আৰু এই যিটো ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী কেৱল অসমৰ মানুহে কৰিছোঁ মানুহে কি বুলি ভাবে কোনে নেটৱৰ্ক মাৰ্কেটিং কৰে যাৰ খাবলৈ জিবলৈ উপায় নাই যাৰ চাকৰি নাই বাকৰি নাই জীয়াই থকাৰ ৰাস্তা নাই মনৰ দুখত আহি মানুহে নেটৱৰ্ক মাৰ্কেটিং কৰে মানুহে তেনেকেই ভাবে ইয়েছে ন কিন্তু আপোনালোকে এটা বস্তু ভালকে জানক আমি আমাৰ ল'ৰাক ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে পঢ়াইছোৱে হেল্ল' আমি আমাৰ ল'ৰাক ডক্টৰ ইঞ্জিনিয়াৰ হ'বৰ কাৰণে পঢ়াইছোৱে কিন্তু বহু ডক্টৰ বহু ইঞ্জিনিয়াৰে চাকৰি ৰিজাইন দিও আজি ডাইৰেক্ট চেলিং মাৰ্কেটিঙত কাম কৰিছে হেল্ল' অন্যটো কথা বাদ দিয়ক এটা আমেৰিকাৰ কথা নাপাব আজি এইখন ভাৰতবৰ্ষতে হাজাৰ ডক্টৰ আছে হাজাৰ ইঞ্জিনিয়াৰ আছে যি চাকৰি ৰিজাইন দি আজি তাৰিখত আমাৰ বিলাকৰ লগত নেটৱৰ্ক মাৰ্কেটিং কৰি আছে আনকি আজি মোৰ লগতে 9 জন ইঞ্জিনিয়াৰে মোৰ টিমত 9 জন ইঞ্জিনিয়াৰে কৰি থকা চাকৰি ৰিজাইন দি আজি মোৰ লগত নেটৱৰ্ক মাৰ্কেটিং কৰি আছে আমি যদি গোটেই বিশ্বৰ পৰিস্থিতিটো চাওঁ একবাৰ বিশ্বত আপুনি এনেকুৱা এখনো দেশ উলিয়াই দিব নোৱাৰে আজি পৃথিৱীত এখনো দেশ নাই হেল্ল' ভাৰতবৰ্ষৰ নিচিনা 193 কাণ্ট্ৰি আছে নে নাই বিশ্বত এখনো দেশ নাই যিখন দেশে আজি তাৰিখত নেটৱৰ্ক মাৰ্কেটিঙক গুৰুত্ব দিয়া নাই নেটৱৰ্ক মাৰ্কেটিঙক মৰ্যাদা দিয়া নাই নেটৱৰ্ক মাৰ্কেটিং গ্ৰহণ কৰা নাই এইটো বৰ ডাঙৰ মেছেজ হেল্ল' আমি ভাৰতবৰ্ষৰ মানুহে কৈছোঁ মুৰ্দাবাদ আমি ভাৰতবৰ্ষৰ মানুহে কৈছোঁ নেটৱৰ্ক মাৰ্কেটিং মুৰ্দাবাদ হেল্ল' কিন্তু বিশ্বই মুৰ্দাবাদ বুলি কোৱা নাই বিশ্বই কৈছে নেটৱৰ্ক মাৰ্কেটিং জিন্দাবাদ এই কথা যদি নাম্বাৰ 2 এটাকে মন কৰিব বিশ্বত কোনবিলাক দেশে নেটৱৰ্ক মাৰ্কেটিঙক আটাইতকৈ বেছি গুৰুত্ব দিছে আমি ভাৰতবৰ্ষক গুৰুত্ব দিছোঁ পিছপৰা দেশবিলাকক গুৰুত্ব দিছে কিন্তু কোনবিলাক দেশে নেটৱৰ্ক মাৰ্কেটিঙক আটাইতকৈ বেছি গুৰুত্ব দিছে আনসাৰটো কি জানে ডেভেলপ কাণ্ট্ৰিবিলাকে গুৰুত্ব দিছে ডেভেলপ কাণ্ট্ৰি হেল্ল' জাৰ্মান জাপান কানাডা ফ্ৰান্স ৰাছিয়া অষ্ট্ৰেলিয়া হেল্ল' আমেৰিকা আজি বিশ্বৰ যিমানবিলাক শক্তিশালী দেশ আছে এই দেশবিলাকে নেটৱৰ্ক মাৰ্কেটিঙক আটাইতকৈ বেছি গুৰুত্ব দিছে আজি ভাৰতবৰ্ষত নেটৱৰ্ক মাৰ্কেটিং আৰম্ভ হোৱা কেইবছৰ হৈছে 27 years 1996 পৰা ষ্টাৰ্ট হৈছে নেটৱৰ্ক মাৰ্কেটিং এমৱে প্ৰথম ষ্টাৰ্ট কৰিছে ভাৰতবৰ্ষত নেটৱৰ্ক মাৰ্কেটিং হেল্ল' কিন্তু বিশ্বত নেটৱৰ্ক মাৰ্কেটিং কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে এইবিলাক আমি জানিব লাগিব হেল্ল' এভন বুলি কোৱা কোম্পানীটোৰ নাম শুনিছে এভন খানা কৈ যাব মজা লাগে এভন বুলি কোৱা নেটৱৰ্ক কোম্পানীটোৰ নাম শুনিছে নহয় এভনৰ বয়স কিমান 140 years 140 years কি গম পালো তাৰমানে পৃথিৱীত 150 বছৰ আগৰ পৰাই নেটৱৰ্ক মাৰ্কেটিঙৰ বিপ্লৱ ষ্টাৰ্ট হৈছে আহি পাওঁতে ভাৰতবৰ্ষত দেৰি লাগি গ'ল মাত্ৰ 27 years হৈছে ভাৰতবৰ্ষত এমৱে প্ৰথম ষ্টাৰ্ট কৰিছে এই দুটা মেছেজ বৰ ডাঙৰ মেছেজ সমগ্ৰ বিশ্বই নেটৱৰ্ক মাৰ্কেটিঙক গুৰুত্ব দিছে
আটাইতকৈ বেছিকৈ গুৰুত্ব দিছে বিশ্বৰ আটাইতকৈ আগবঢ়া দেশবিলাকে। হেল্ল', মই এবাৰ মালয়েছিয়া আমাৰ কোম্পানী এখন ইণ্টাৰনেশ্যনেল কনভেনশ্যন আছে, মই তালৈ গৈছিলোঁ। হেল্ল', মই পগলা হৈ গৈছোঁ তাত গৈ। আমাৰ কনভেনশ্যনৰ মুখ্য অতিথি আছিল মালয়েছিয়া চৰকাৰৰ ডাইৰেক্ট চেলিং মিনিষ্টাৰ। কি বুজি পালে? আমাৰ ইয়াত যেনেকে এগ্ৰিকালচাৰ মিনিষ্টাৰ আছে, হেল্থ মিনিষ্টাৰ আছে, ইয়েছ এণ্ড ন', ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছে, তেনেকে আমেৰিকাত সেইকেইটাতো আছে, চৰি মালয়েছিয়াত সেইকেইটাতো আছে, লগতে ডাইৰেক্ট চেলিং মিনিষ্টাৰো আছে। তাৰমানে আপুনি কি বুজি পালে? মালয়েছিয়াৰ নিচিনা দেশবিলাকে নেটৱৰ্ক মাৰ্কেটিঙক ইমানেই বেছি গুৰুত্ব দিছে, তাত মিনিষ্ট্ৰীও আনিছে তেওঁলোকে, যাতে ইণ্ডাষ্ট্ৰিটো আৰু অলপ শক্তিশালী হয়। এইবিলাক গুৰুত্বপূৰ্ণ মেছেজ নহয় জানো? আজি আমাৰ মানুহবিলাকে খবৰ খাতি ৰখা নাই কাৰণেই এইটো সৰু বিজনেছ, কাম নাইকিয়া মানুহৰ বিজনেছ, খাবলৈ নোপোৱা মানুহৰ বিজনেছ, মনৰ দুখত কৰা বিজনেছ, উপায় নাথাকিলে মানুহে কৰা বিজনেছ, এইবিলাক কথা আমি ভাবি আছো। ৰাইট অৰ ৰং? ৰাইট অৰ ৰং? অন্যটো বাদ দিয়ক, ডক্টৰ APJ আব্দুল কালামৰ নিচিনা মানুহ, বিশ্বৰ বৰেণ্য ব্যক্তি, দাৰ্শনিক, পণ্ডিত, গৱেষক, ডক্টৰ APJ আব্দুল কালামৰ নিচিনা মানুহে ভাৰতবৰ্ষৰ নতুন প্ৰজন্মক তেওঁ আহ্বান কৰি থৈ গৈছে। কি বুলি কৈছে? তেওঁ আমাৰ জাতিৰ শিক্ষক নহয় জানো? এজন জাতিটোৰ এজন শিক্ষক হয়নে নহয় ডক্টৰ APJ আব্দুল কালাম? ডক্টৰ APJ আব্দুল কালামৰ নিচিনা মানুহে কৈছে জীৱন আৰু যৌৱন যদি উপভোগ কৰিব বিচাৰে তেতিয়াহ'লে আমি নেটৱৰ্ক মাৰ্কেটিং কৰাৰ প্ৰয়োজন আছে। এইবিলাকতো সৰু সৰু মেছেজ নহয়। হেল্ল', আমি কাৰ কথা শুনি আছো? গাঁৱৰ ল'ৰাবিলাকৰ কথা, মোৰ বন্ধুবিলাকৰ কথা, মোৰ মিটিং কুটুমৰ কথা। নেটৱৰ্ক মাৰ্কেটিং ফাল্টু মানুহৰ পৰা বিজনেছ নকৰিবি, টুপি পিন্ধোৱা বিজনেছ। হেল্ল', কিন্তু ডক্টৰ APJ আব্দুল কালামৰ নিচিনা মানুহে কৈছে যে নেটৱৰ্ক মাৰ্কেটিং কৰক। হেল্ল', আপুনি এটা কথা বিশ্বাস কৰক, মই ডক্টৰ APJ আব্দুল কালামহঁতৰ নিচিনা বৰেণ্য ব্যক্তিৰ কথা শুনি মই নেটৱৰ্ক মাৰ্কেটিঙলৈ আহিছোঁ। হেল্ল', আৰু নেটৱৰ্ক মাৰ্কেটিঙলৈ অহাৰ কাৰণেই মই জিৰ' আছিলোঁ, জিৰ'। ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰাৰ আগত একদম জিৰ' আছিলোঁ। আজি হিৰ' হৈ আছো নে নাই? ভিখাৰী আছিলোঁ, ভিখাৰী। 5 টকা আমাৰ দিনত মোবাইল ৰিচাৰ্জ কাৰ্ডত কৰিছিলে ন, টিভিলৈ কুপন। 5 টকা পইচাৰ অভাৱত এসপ্তাহলৈকে মই মোবাইল ৰিচাৰ্জ নকৰা মোৰ মনত আছে। হেল্ল', একদম ভিখাৰী আছিলোঁ, ভিখাৰী। আজি চালা কৰোড়পতি হৈ গ'লো, কৰোড়পতি। বাইচাইকেল চলাই আছিলোঁ, বাইচাইকেল। হেল্ল', 10 বছৰ আগৰ কাহিনী কৈ আছোঁ। বাইচাইকেল চলাই আছিলোঁ আৰু ডক্টৰ APJ আব্দুল কালামহঁতৰ নিচিনা মানুহৰ কথা শুনি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীলৈ অহাৰ কাৰণেই আজি মাৰ্চিডিজ চলাই আছোঁ, মাৰ্চিডিজ। ঘৰ এখন চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ হাজাৰ ৰাস্তা আছে নে নাই? ঘৰ এখন চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ হাজাৰ ৰাস্তা আছে। মোৰ লগতো হাজাৰ ৰাস্তা আছিল, কিন্তু কৰোড়পতি হ'বৰ কাৰণে মোৰ লগত হাজাৰ ৰাস্তা নাছিল। বুজিছে কথাটো? ঘৰ এখন চলাবলৈ কি কৰিব লাগে? ব্ৰইলাৰ কুকুৰা 10টা মান লৈ পেলাই তিনিআলি। হেল্ল', সন্ধিয়া মই বহি দিলেতো মোৰ ঘৰ এখন চলাব পৰা জোখৰ পইচাটো আহিছে। ৰাইট অৰ ৰং? সেইকাৰণেই কৈছো, ঘৰ চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ চবৰ লগত, মোৰ লগত, আপোনাৰ লগত শ ৰাস্তা আছে, কিন্তু কৰোড়পতি হ'বৰ কাৰণে আমাৰ ওচৰত কোনো বেলেগ ৰাস্তা নাই। ৰাস্তা এটাই, ভাল লাগিলেও এটাই, বেয়া লাগিলেও এটাই, মন গ'লেও এটাই, মন নগ'লেও এটাই। যদি কৰোড়পতি হ'ব বিচাৰে তেতিয়াহ'লে অনলি দ্য ৱে ফৰ আছ ডাইৰেক্ট চেলিং মাৰ্কেটিং। মই ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীলৈ অহাৰ আগত ইণ্ডাষ্ট্ৰীৰ প্ৰতি মোৰ ভাল ধাৰণা নাছিল। মই ভাবিছিলোঁ টুপি পিন্ধোৱা বিজনেছ, মই ভাবিছিলোঁ 420 জাতীয় মানুহে কৰা কাম। হেল্ল', আৰু মইতো এনেকৈ ভাবিছিলোঁ নেটৱৰ্ক বিজনেছ হাৰামিকেইটাই কৰে, তাৰমানে ভাল মানুহে কৰা বিজনেছ নহয়। মই ৰিয়েলি কৈছোঁ, ইণ্ডাষ্ট্ৰী সম্পৰ্কে মোৰ ধাৰণা তেনেকুৱা আছিল। কিন্তু এদিন এজন ব্যক্তি মোৰ লগত লাগি আছে 8 দিন আহিছে মোৰ ঘৰলৈ। হেল্ল', ৰিলেটিভ ধনী মানুহ, তেওঁ ঠিকাদাৰ আছিল, তীৰ্থ পৰা নহয়। মই দেখিলোঁ এই মানুহটোৰ পিছা নেৰে। মই নাম বুলিও ক'ব পৰা নাই, সন্মান কৰোঁ তেখেতক, ধনী মানুহ। হেল্ল', শেষত তেওঁ মোক লগ ধৰিছে এখন মিটিঙলৈ। মোক কৈছে, দুদিনীয়া আমাৰ এখন মিটিং আছে ডিব্ৰুগড় আমুক হোটেলত, তুমি আধা ঘণ্টাৰ কাৰণে হ'লেও ব'লা। হেল্ল', সেই মিটিংখনলৈ মই গৈছিলোঁ। মই মিটিংখনত বিজনেছ কৰিবৰ কাৰণে যোৱা নাছিলোঁ, মই মাত্ৰ নকৰাৰ কাৰণ এটা বিচাৰি গৈছিলোঁ মিটিংখনলৈ, যাতে মই ক'ব পাৰোঁ তেখেতক। হেল্ল', আৰু সেই মিটিংখনত বক্তা হিচাপে আহিছিল চেন্নাইৰ পৰা দয়ানন্দ নামৰ এজন ইঞ্জিনিয়াৰ। কি বুলি ক'লো? দয়ানন্দ নামৰ এজন ইঞ্জিনিয়াৰ।
আৰু তেখেতে যেতিয়া মিটিঙত শ্লাইড দেখাই আছে, প্ৰথমতেতো মই ভাবিছোঁ চাগে ইঞ্জিনিয়াৰ বুলি মই যেতিয়া গম পালোঁ, মইতো ভাবিছোঁ ইয়াত তাৰ কৰোঁ চাগে, ইয়াত তাৰ চিকা ইঞ্জিনিয়াৰ। হেল্ল', এইটো কাম নাইকিয়া ইঞ্জিনিয়াৰ। হেল্ল', মানুহজনে যেতিয়া কথাবোৰ কৈ গৈছে মই ভাবিছোঁ খাতৰা মানুহ হয় ইয়াৰ। এনেকুৱা কিছুমান কথা কৈছে, না পৃথিৱীৰ কোনোবা কিতাপত পঢ়িবলৈ পাইছিলোঁ, না মই কলেজত পঢ়িবলৈ পাইছিলোঁ, না মই ইউনিভাৰ্চিটিত পঢ়িবলৈ পাইছোঁ, না সেই কথাবিলাক মই কাৰোবাৰ মুখৰ পৰা শুনিছিলোঁ। হেল্ল', ইমান খাতনাক ধৰণে কথাবিলাক কৈ গৈছোঁ। মোৰ মগজ, মই গৈছিলোঁ আধা ঘণ্টাৰ কাৰণে। হেল্ল', লাহে লাহে কথাবিলাক শুনি 1 ঘণ্টা গ'ল, 2 ঘণ্টা গ'ল, 3 ঘণ্টা গ'ল। হেল্ল', প্ৰথমতে মই মিটিঙত হাততালি মৰা নাছিলোঁ। মোৰ মতে দুনিয়াৰ হল গৰম হাততালি মাৰিছে, মই হাততালি মৰা নাই। কেলে মাৰিম মই? ইয়াৰ বক্তব্যই নাই, ভালেই লগা নাই, মই নকৰা কাৰণ বিচাৰিয়ে গৈছোঁ। লাষ্টত এনেকুৱা ধৰণৰ অৱস্থা হৈ গৈছে, দয়ালৰ কথাবোৰ যেতিয়া মোৰ ভিতৰত সোমাবলৈ ষ্টাৰ্ট কৰিছে, মোৰ গাটো কিবা গৰম লাগি গৈছে, উশাহবোৰ ঘন হৈ গৈছে। লাষ্টত এনেকুৱা পৰ্যায় পালেহি, চালা কোনেও হাততালি মৰা নাই, মই আগে হাততালি মাৰিবলৈ আৰম্ভ কৰিছোঁ। হেল্ল', সেই মিটিংখনত দয়ালৰ মাত্ৰ কেইটামান কথাই মোক পাগল কৰি পেলালে। জানিব বিচাৰে কোন কিতাপ? জানিব বিচাৰে কোন কিতাপ? সেই মিটিংখনত মই দয়ালৰ পৰা গম পাইছোঁ, তেওঁ এনেকৈ সুধিছে, সেইধৰণে মই আপোনালোককো সুধিম, মোক আনচাৰ দিব। ধনী হ'ব বিচাৰে? সেইটো ইয়াত ডাইলগ কিনিবলৈ নোৱাৰিম। ধনী হ'ব বিচাৰে? দয়াললে সুধিছিলে, সেইধৰণে মই আপোনালোকক সুধিছোঁ। ধনী হ'ব বিচাৰে? চবেই তাত খুচি হৈছে, ইয়াছ। ময়ো চিঞৰিছোঁ, ইয়াছ। দয়াললে কৈছে বোলে চিঞৰিলে ধনী হ'ব নোৱাৰে, কি কৰিলে ধনী হয় জানিব বিচাৰে? ধনী হোৱা ফৰ্মুলা লাগে? লাগে? শুনক না, নীতিখনত দয়ালনে কৈছে কাষ্টমাৰ হৈ থাকিলে মানুহ জীৱনত ধনী হ'ব নোৱাৰে। কি বুলি ক'লো? ধনী হ'বলৈ হ'লে মানে মানুহক কাষ্টমাৰ বনাব লাগিব। পৃথিৱীৰ চব ধনী মানুহে কাষ্টমাৰে বনায়। কাষ্টমাৰ হৈ থাকিলে জীৱনত ধনী হ'ব নোৱাৰে। ধনী হ'বলৈ হ'লে আনক কাষ্টমাৰ বনাব লাগিব। কাৰ কিমান কাষ্টমাৰ আছে? 100, 1000, লাখ, কৰোৰ, 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 যাৰ যিমান বেছি কাষ্টমাৰ সিয়ে পৃথিৱীৰ ধনী মানুহ। ৰাইট অৰ ৰং? ৰাইট অৰ ৰং? ৰামদেৱ ধনী নাছিল, বা ৰামদেৱ আজি ভাৰতবৰ্ষৰ এজন ধনী মানুহ। কিয়? কৰোৰ ঘৰত তেওঁ ভাৰতবৰ্ষত আজি 10-15 বছৰ ভিতৰত কাষ্টমাৰ বনাইছে। মুকেশ আম্বানী ৰামদেৱতকৈ ধনী। তাৰ কাৰণটো কি বুলি ভাবে? বেলেগ কোনো কাৰণ নাই। বিশ্বজুৰি মুকেশ আম্বানীয়ে ৰামদেৱতকৈ বেছি কাষ্টমাৰ বনাইছে। অমিতাভ বচ্চন ধনী মানুহ হয়নে নহয়? অমিতাভ বচ্চন ধনী মানুহ হয়নে নহয়? অমিতাভ বচ্চন কিয় ধনী মানুহ? গোটেই ভাৰতবৰ্ষতে আমি তেওঁৰ অভিনয়ৰ কাষ্টমাৰ হয়। ক্ৰিকেট প্লেয়াৰ বিলাক শচীন তেণ্ডুলকাৰ ধনী মানুহ হয়নে নহয়? কিয় ধনী? গোটেই পৃথিৱীৰ মানুহ তেওঁলোকৰ বেট আৰু বলৰ কাষ্টমাৰ হয়। কি বুজি পালো? ৰিয়েলি লজিকটো এইটো বিজ্ঞান হয়। এইটো আৰু পৃথিৱীৰ এটা সত্য কথা হয় যে কাষ্টমাৰ বনাব নোৱাৰিলে আমি লাইফত কেতিয়াও ধনী হ'ব নোৱাৰো। আছে ন? এটা কাষ্টমাৰ বনাবৰ কাৰণে মানুহে কয় কষ্ট কৰিলে মানুহ ধনী হয়। কষ্ট কৰিলে মানুহ ধনী নহয়। কষ্ট কৰিলে যদি ধনী হ'লহেঁতেন তেতিয়াহ'লে ঠেলা বা ৰিক্সা লাগিলে আমাৰ চবতকৈ ধনী মানুহ হ'লহেঁতেন। আছে ন? সিহঁতৰ মানে কষ্ট মুখে চামানি নকৰে। ৰাইটৰ আমি গম পালোঁ কষ্ট কৰিলে ধনী নহয়, কাষ্টমাৰ বনাব। কাষ্টমাৰ বনাবৰ কাৰণে পৃথিৱীত মাত্ৰ 3টা ৰাস্তা আছে। এক নম্বৰ কি হয়? শচীন অমিতাভৰ নিচিনা, ঐশ্বৰ্য ৰায়হঁতৰ নিচিনা ভগৱান প্ৰদত্ত যোগ্যতা আমাক লাগিব, টেলেণ্ট লাগিব। আমি প্ৰতিভা বিক্ৰী কৰিও চেলিব্ৰিটি হৈ আমি পৃথিৱী জুৰি আমি কাষ্টমাৰ বনাব পাৰিম। পাৰিম আমি এইটো? হ'ব সেইটো কৰিব পাৰিম আমি ইয়াত বহি লোৱা কোনোবাই? এটা ৰাস্তা গ'ল। ৰাস্তা কেইটা আছিল? 2 নম্বৰ ৰাস্তা, ডাঙৰ এটা কোম্পানী খুলি দিয়ক, প্ৰডাকশ্যন আৰম্ভ কৰি দিয়ক, দেশে বিদেশে বজাৰ দখল কৰক, বছৰটোৰ ভিতৰত আপুনি দেশৰ ধনী মানুহৰ তালিকাত আহি যাব। পাৰিম আমি? পাৰিম আমি? কেইটা ৰাস্তা গ'ল? থাকিলে কেইটা? লাষ্ট ৰাস্তা শুনি লওক। ডাঙৰ কোম্পানীৰ মালিক নোহোৱাকেও আমি 100 কিয়, 1000 কিয়, লাখ কিয়, কৰোৰ কৰোৰ কাষ্টমাৰ বনাব পৰা সেই চিষ্টেমটোৰ নামেই হ'ল ডাইৰেক্ট চেলিং মাৰ্কেটিং। নেটৱৰ্ক মাৰ্কেটিং বিশ্বজুৰি বজাৰ দখল কৰা এটা অস্ত্ৰ হয় এইটো আমাৰ কাৰণে। ৰাইট অৰ ৰং? আমি মানুহ জইন কৰোৱাইছো, আমাৰ তলত আমি মানুহ জইন নাই কৰা, আমি কাষ্টমাৰ বনাইছো। হেল্ল', আপোনাৰ ডাউনলাইন 2জন আছে, 2জন ডাউনলাইন নহয়, 2জন কাষ্টমাৰ আছে আপোনাৰ।
আমি কোম্পানী ডাউনলাইন হয় না, কোম্পানী আমি ডিস্ট্রিবিউটর হয় না, আমি কোম্পানী ডিস্ট্রিবিউটর হয় না, আমি ডিস্ট্রিবিউটর না কোম্পানী কাস্টমার, আমি কোম্পানী ইনডাইরেক্টলি আমি কাস্টমার। আপোনাৰ দুজন ডাউনলাইন আছে, তাৰমানে দুজন কাস্টমাৰ আছে, দুজনৰ পৰা বাঢ়ি বাঢ়ি গৈ 200 হ'ল, 200 কাস্টমাৰ আছে। হেল্ল', 200ৰ পৰা বাঢ়ি বাঢ়ি গৈ 2000 হ'ল, 20000 হ'ল, 1 লাখ হ'ল। আপোনাৰ ঘৰত হাজাৰ হাজাৰ আপোনাৰ তলত কাস্টমাৰ আছে। ভালকে মোক কওক, আমি যাক ডাউনলাইন বুলি কৈছো হিয়া আমাৰ ডাউনলাইন নহয়। ডাউনলাইন মানেই হ'ল, কথাটো হয় লাগিছে নে নাই? আপোনালোক সব মোৰ ডাউনলাইন, আপোনালোক মোৰ সব ডাউনলাইন নহয়, আপোনালোক মোৰ সব কাস্টমাৰ। আপোনালোকৰ নিচিনা কাস্টমাৰ অৰ্থাৎ মোৰ ডাউনলাইন গোটেই ভাৰতবৰ্ষৰ এনেকুৱা কোনো ষ্টেট নাই। মই প্ৰথম বিজনেছ ষ্টাৰ্ট কৰিছোঁ শিৱসাগৰৰ পৰা, অসমৰ বিভিন্ন জিলাত বিজনেছ গুচি গ'ল, লাহেকে নৰ্থ ইষ্টৰ সব ষ্টেটলৈ গুচি গ'ল, লাহেকে কোনোবাই গৈ লক্ষ্ণৌত দি দিলে, কোনোবাই গৈ পাঞ্জাবত দি দিলে, কোনোবাই গৈ দিল্লীত দিলে, লক্ষ্ণৌত গৈ তামিলনাডুত দিলে, কেৰালা দিলে, এনেকৈ গোটেই ভাৰতবৰ্ষতে মোৰ কি হৈ গুচি গ'ল। হেল্ল', ভালকে মন কৰিব, ভাৰতবৰ্ষত এনেকুৱা কোনো ষ্টেট নাই য'ত মোৰ ডাউনলাইন নাই। এটা মই সেনেকৈ নকৈ মই বেলেগ ধৰণৰ ক'ব পাৰোঁ। ভাৰতবৰ্ষত এনেকুৱা কোনো ষ্টেট নাই য'ত উত্তম চেতিয়াৰ কাষ্টমাৰ নাই। আজি অনিল ছাৰহঁতৰ, অমুক ছাৰহঁতৰ আমাৰ লিডাৰবিলাকৰ আজি অসমৰ বিভিন্ন জিলাত ডাউনলাইন আছে। ইয়াৰ অসমৰ বিভিন্ন জিলাত তাৰ কাষ্টমাৰ আছে। ৰামদেৱে কয় ভাৰতবৰ্ষত এনেকুৱা কোনো ষ্টেট নাই য'ত মোৰ কাষ্টমাৰ নাই। আজি এজন নেটৱৰ্ক আহিছে, উত্তম চেতিয়াও কৈছো ভাৰতবৰ্ষত এনেকুৱা কোনো ষ্টেট নাই য'ত মোৰ কাষ্টমাৰ নাই। এটা ফৰেন কাণ্ট্ৰি লঞ্চ কৰিব, নেপালত লঞ্চ কৰিব, বাংলাদেশত লঞ্চ কৰিব, ক'ৰবাত লঞ্চ কৰিবৰ কাৰণে গৈ আছে। হেল্ল', মোৰ আজি হাজাৰ লাখৰ মোৰ লাখ ডাউনলাইন আছে, কাষ্টমাৰ আছে। কোনোবাই নহয় কোনোবাই বাংলাদেশত এজন মানুহ জইন কৰাব, কোনোবাই নহয় কোনোবাই নেপালত এজন মানুহ জইন কৰাব। এজন মানুহৰ পৰা নেপালত 10 জন হ'ব, 100 জন হ'ব, 1000 হ'ব, লাখ হ'ব। আৰু ডিব্ৰুগড়ৰ নতুন নিৰ্মালিকা উত্তম চেতিয়াই সেইদিনা ক'ব বিদেশী ৰাষ্ট্ৰ নেপালতো মোৰ কাষ্টমাৰ আছে, বাংলাদেশত মোৰ কাষ্টমাৰ আছে, মালয়েছিয়াত মোৰ কাষ্টমাৰ আছে, থাইলেণ্ডত মোৰ কাষ্টমাৰ আছে, ডুবাইত মোৰ কাষ্টমাৰ আছে। বন্ধুসকল, হিম্মত আছে আপোনাৰ? গোটেই বিশ্বজুৰি কাষ্টমাৰ বনোৱাৰ বেলেগ কিবা ৰাস্তা আছে আপোনাৰ? কাষ্টমাৰ লাগিব নে নাই? আজি মোৰ লাখ কাষ্টমাৰ আছে। 1 লাখ কাষ্টমাৰে এমাহত যদি ঘৰত ব্যৱহাৰ কৰিবলৈ এটা টুথপেষ্ট নিজৰ কোম্পানীৰ পৰা কিনে, আগৰলা দোকানৰ পৰা নিকিনি নিজৰ কোম্পানী লাইফষ্টাইলৰ দোকানৰ পৰা মাহত যদি এটা টুথপেষ্ট কিনে, মোৰ কাৰণে 1 লাখ টুথপেষ্ট কিনে মই ঘৰত বহি থাকি মোৰ কাৰণে চেলিং কৰি লাগে। এপিচ যদি চাবোন কিনে মোৰ কাৰণে 1 লাখ পিচ চাবোন চেল হ'লে নাই? টয়লেট ক্লিনাৰ, ফ্লোৰ ক্লিনাৰ, ডিছ ৱাছ, ডিটাৰজেণ্ট। আৰু মোৰ ডাউনলাইন বিলাকে ইয়াৰ পৰা নিকিনিলেতো দোকানৰ পৰা কিনিলেহেঁতেন। জানে কথাবিলাক সেইবিলাক তেওঁলোকৰ ঘৰত দৰকাৰী বস্তু। এতিয়া আগৰলা দোকানৰ পৰা নিকিনি নিজৰ দোকান লাইফষ্টাইলৰ পৰা কিনিছে, সেইটোতো ইমানেই। মই আপোনাক এটা চেলেঞ্জ কৰি ক'ব পাৰিম, বিশালত চাবোন বিক্ৰী হয়, টুথপেষ্ট বিক্ৰী হয়, টয়লেট ক্লিনাৰ বিক্ৰী হয়, ফ্লোৰ ক্লিনাৰ বিক্ৰী হয়, হয় বিশালত হয়। মই চেলেঞ্জ কৰি ক'ম, তিনিচুকীয়াৰ বিশাল, ডিব্ৰুগড়ৰ বিশাল, হেল্ল', শিৱসাগৰ বিশাল, যোৰহাটৰ বিশাল, গোলাঘাটৰ বিশাল, নগাঁও বিশাল, এই গোটেই বিশালখিনি এমাহত যিমান চাবোন চেল হয়, মই তাতকৈ অকলেই চাবোন বেছিকে চেল কৰোঁ। হেল্ল', আৰু মোৰ কাষ্টমাৰ বিলাকে ডাউনলাইনে যিয়েই নিকিনক তাৰ মই প্ৰফিট পাওঁ নে নাপাওঁ? প্ৰফিট পাওঁ নে নাপাওঁ? যিয়ে নিকিনক মইতো প্ৰফিট পাওঁৱেই। হেল্ল', পতঞ্জলিৰ পৰা আমি যি প্ৰডাক্টেই নিকিনো ৰামদেৱে প্ৰফিট পায়ে, সেইকাৰণে ৰামদেৱৰ আমি কাষ্টমাৰ। মোৰ টিমে লাইফষ্টাইলৰ পৰা যিয়েই নিকিনক ভগৱানেও মোক প্ৰফিটৰ পৰা বচাব নোৱাৰে। এইটোৱে হৈছে বিজনেছ, এইটো কাষ্টমাৰ বনোৱা বিজনেছ, বজাৰ দখল কৰা বিজনেছ। অসম জুৰি, নৰ্থ ইষ্ট জুৰি, ভাৰত জুৰি, বিশ্ব জুৰি যদি কাষ্টমাৰ বনাব বিচাৰে, অৰ্থাৎ বজাৰ যদি দখল কৰিব বিচাৰে, আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহখিনিৰ হাতত কোনো বেলেগ ৰাস্তা নাই। এটাই ৰাস্তা, কি বুলি ক'লো এইটো? ডাইৰেক্ট চেলিং মাৰ্কেটিং। মই কিয় নেটৱৰ্ক মাৰ্কেটিং কৰিলো? 1 নম্বৰ কাৰণটো মই আপোনাক কৈ দিলোঁ। এইকাৰণে নেটৱৰ্ক মাৰ্কেটিং কৰিলো, ঘৰ চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ মোৰ লগত 1000 ৰাস্তা আছিল, কিন্তু আনলিমিটেড টকা উপাৰ্জন কৰিবৰ কাৰণে মোৰ ওচৰত 1000 ৰাস্তা, আনলিমিটেড ইনকাম। নেটৱৰ্ক মাৰ্কেটিং পৰা মানুহে আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰে, আনলিমিটেড।
খেতি কৰি মানুহে আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰিব চাকৰি কৰি মানুহে আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰিব যেনেকুৱাই চাকৰি নকৰক লিমিটেড ইনকাম কিন্তু বন্ধুসকল নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা আমি আনলিমিটেড টকা উপাৰ্জন কৰিব পাৰোঁ আনলিমিটেড ইনকাম কাক কৰে এটকাৰ পৰা ইনকাম ষ্টাৰ্ট হ'ব পাৰে ইনকাম বাঢ়ি যাব এদিন গৈ আপোনাৰ ইনকামে আকাশ চুব এইটোকে আনলিমিটেড ইনকাম বুলি কোৱা হয় লাগে আনলিমিটেড ইনকাম আনলিমিটেড ইনকাম লাগে বেলেগ কিবা ৰাস্তা আছে যদি বেলেগ কিবা ৰাস্তা নাই ৰাস্তা দিবলৈ আমি আহিছো ৰাস্তাটোৰ নামেই হ'ল মাই লাইফষ্টাইল মাৰ্কেটিং Are you excited? Yes. মই নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিলো দয়াদানৰ মিটিঙত গৈ মই কি গম পালো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি পৰা এজন সহি মাৰিব নজনা মানুহেও নিমখ কিনিবলৈ পইচা নথকা মানুহেও ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি পৰা আনলিমিটেড টকা উপাৰ্জন কৰি আছে আৰু ভালকে 5টা বছৰ কেৱল জীৱনৰ 5টা বছৰ নিজক সমৰ্পণ কৰি নিজক উৎসৰ্গা কৰি মই কোৱা নাই লাইফষ্টাইল কৰক লাইফষ্টাইল এটা ভাল কোম্পানী কিন্তু একমাত্ৰ ভাল কোম্পানী মই নাই কোৱা লাইফষ্টাইল এটা ভাল কোম্পানী আৰু আছে এমৱে আছে এভন আছে অৰিজিনেল আছে হাৰ্বেলাইফ আছে হেল্ল' কোনোবা নহয় কোনোবা এটা ডাইৰেক্ট সেলিং কোম্পানী জীৱনৰ কেৱল 5টা বছৰ নিজক উৎসৰ্গা কৰি কাম কৰক ইয়াক কাম নকৰিলেতো আমি বেলেগত কাম কৰিমেই হেল্ল' মই যদি লাইফষ্টাইল নকৰো মই ঘৰতো কৰি থাকো মইতো পইচাৰ কাৰণে বেলেগ কাম কৰিমেই মই বেলেগ কাম নকৰিম নেকি মই বেলেগ কাম নকৰিতো এইটো কৰিছো এইটো নকৰিলে বেলেগ কাম কৰিলোহেঁতেন বেলেগ কাম কৰা হলে মোৰ কি হ'লহেঁতেন কষ্ট ইয়াতো আছে কষ্ট তাতো আছে সময় ইয়াতো দিব লাগিব সময় তাতো দিব লাগিব পইচা ইয়াতো খৰচ কৰিছো পইচা তাতো খৰচ কৰিলো হেল্ল' কিন্তু তাত কি হ'লহেঁতেন এটা লিমিটেড ইনকাম কৰিলো এটা লিমিটেড হেল্ল' ইয়াত 8 ঘণ্টা কৰিছো তাতো যদি 8 ঘণ্টা কৰিলোহেঁতেন ভালকে মন কৰক ইয়াত মই তাতো যদি 8 ঘণ্টাকে কৰিলোহেঁতেন তাত মই ঘৰ চলাব পৰা দুখৰ পইচাহে পালোহেঁতেন কিন্তু তাত নকৰি মই ইয়াত কৰাৰ কাৰণে মোৰ ইনকাম বাঢ়ি গৈছে হেল্ল' মোৰ জীৱনৰ প্ৰথম ইনকাম লাইফষ্টাইলৰ পৰা 1000 আছে কিমান তাত মই 7টা সপ্তাহৰ পিছত 1 নম্বৰ সপ্তাহত ইনকাম নাই 2 নম্বৰত নাই 3 নম্বৰত নাই 4 নম্বৰত নাই 5 নম্বৰত নাই 6 নম্বৰত নাই 7 নম্বৰ সপ্তাহত 8 ফুট কৰি 800 কিমান টকা সোমাইছে কাম কৰি আছো কাম মানে কি টিম বনোৱাটো এইটো কাম বেলেগ কাম একো নাই হেল্ল' ইয়াৰ কাম কি আছে মই কি কৰিছো মই লাষ্ট 10 ইয়াৰ্ছত মই কি কাম কৰিছো মই কোৱা আপোনালোকক কি কাম কৰিছো মই দোকানখন সলনি কৰিলো 1 নম্বৰ কাম আগৰলা দোকান বা প্ৰডাক্ট লৈছিলো এতিয়া লাইফষ্টাইল দোকান বা প্ৰডাক্ট লওঁ এইটো 1 নম্বৰ কাম আৰু মই কি কাম কৰিলো চিনাকি মানুহবিলাককো যাত য'ত পাইছো সেইটোকো কৈছো যে আপোনালোকে দোকান চেঞ্জ কৰক লাইফষ্টাইল দোকান বা প্ৰডাক্ট লওক হেল্ল' মই আগৰলা দোকান বন্ধ কৰি লাইফষ্টাইল বা প্ৰডাক্ট লোৱা চিনাকি মানুহবিলাককো ল'বলৈ কৈছো দুটাই কাম এই দুটা কামেই মই লাষ্ট 10 ইয়াৰ্ছ কৰি আছো আৰু মই জানো যাক কম সি কেতিয়াও জইন নকৰে 100টাক যদি কওঁ 10টাই জইন কৰিব হেল্ল' 1000টাক ক'লে 100টাই জইন কৰিব সেইটো মাইণ্ডছেট মোৰ আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ পাৰ্চেণ্টেজ হয় 10:1 10জনক ক'লে কেইজনে জইন কৰিব 100জনক ক'লে কেইজনে জইন কৰিব মই 10জন মোক লাগে মই 100জনক কৈছো হেল্ল' আমাৰ টিমৰ মানুহবিলাকক কৈছো মানুহ ক'বলৈ ষ্টাৰ্ট কৰ কোনে কৰে কোনে নকৰে মতলব নাই যাক দৰকাৰ আছে তেওঁ কৰিব যাক দৰকাৰ নাই তেওঁ নকৰে কিন্তু আমি কথাবোৰ বুজাই ক'ব পাৰিব লাগিব হেল্ল' এজন আছিল 10 বছৰ আগত কাম কৰি 10জনৰ পৰা 100জনলৈ 100জনৰ পৰা 1000 হ'ল 1000ৰ পৰা লাখ হ'ল হেল্ল' আজি লাখ মানুহে প্ৰডাক্ট কিনি আছে মোৰ পৰা আজি মোৰ মন্থলি ইনকাম লাখ মানুহে প্ৰডাক্ট কিনাৰ কাৰণে তেওঁলোকে যি প্ৰডাক্ট কিনি কিনো তাৰ পৰা মই 5 পইচা সুবিধা কমিশ্যন পাম নে নাপাওঁ আপোনালোকে যি নকওক মই তাৰ পৰা 5 পইচা সুবিধা কমিশ্যন পাম নে নাপাওঁ আৰু চবৰে এপ্লাই মই হয় yes or no তো মোৰ 1 লাখ মানুহে প্ৰডাক্ট কিনাৰ কাৰণে আজি মোৰ মন্থলি ইনকাম নিয়াৰ এবাউট 25 লাখ কোম্পানী 1 লাখ টকা কিয় 25 লাখ কিয় দিছে কাৰণ মোৰ মানুহে প্ৰডাক্ট কিনি আছে এই মানুহখিনি মই জন্ম দিয়া মানুহ মোৰ পৰা ষ্টাৰ্ট হোৱা মানুহ মই নহা হ'লে মানুহখিনি কোম্পানী নাপালেহেঁতেন সেইকাৰণে কোম্পানী প্ৰফিটৰ পৰা কৃতজ্ঞতা হিচাপে মোক দি আছে আজি প্ৰবলক দি আছে অনিল ছাৰক দি আছে আপোনালোককো দিব আপোনাৰ ডাউনলাইনে যিয়ে নেকি ন আজি মই 25 লাখ টকা ইনকাম পাইছো মোৰ যিটা মানুহ 1 লাখ টকা 2 লাখ হ'ব সেইদিনা মোৰ ইনকাম কিমান হ'ব 50 লাখ
50 লাখ 2 লাখ পৰা যিদিনা মোৰ ডাউনলাইন 4 লাখ হ'ব মোৰ ইনকাম এখন কিমান হ'ব 1 crore হেল্ল' ইয়েছ বুজি পাইছে কথাটো মানুহ বাঢ়ি যাব মানুহ বহা নহয় কাস্টমাৰ বাঢ়ি যাব ইনকাম কমি যাব কি হ'ব কাস্টমাৰ বাঢ়ি যাব ইনকাম বাঢ়ি যাব এদিন গৈ আপোনাৰ মোৰ ইনকামেও আকাশ চুব মই নেটৱৰ্ক মাৰ্কেটিং কৰা দিনটো একোৱে ল'লো যে মই গম পাই গ'লো মোৰ কাৰণে আনলিমিটেড ইনকাম কৰাৰ কোনো অপশ্যন এখন পৃথিৱীত নাই সেই মিটিংখনত গৈ গম পালোঁ যে নেটৱৰ্ক মাৰ্কেটিং কৰা যাব হেল্ল' চিনাকি মানুহ আছে আবার কোনোবাই কৰিব সেই ধাৰণাতে বিজনেছ ষ্টাৰ্ট কৰিলোঁ আজি এটা পৰ্যায়ত খাৰা হৈছোঁ 1 নম্বৰ মই নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিলোঁ সেই মিটিংখনত 2 নম্বৰ কাৰণটো মই বিচাৰি পাওঁ 2 নম্বৰ মোৰ দুটাই কাৰণ বেলেগ কাৰণ একো নাই 2 নম্বৰ কাৰণটো কওঁ কিন্তু জেনেৰেশ্যনত দি থৈ যাব পৰা ইনকাম জেনেৰেশ্যন তাৰমানে কোনোবা এজন ককাকে বাগান পাতিছিল ককাক মৰিলে পুতেক মালিক হ'ল পুতেক মৰিলে ল'ৰা নাতিয়েক মালিক হ'ল হেল্ল' নাতি মৰিব নেক্সট নাতি মালিক হ'ব নেক্সট নাতি মৰিব নেক্সট নাতি মালিক হ'ব জেনেৰেশ্যন এতিয়া আমাৰ সাধাৰণ মানুহে যি কামেই নকৰক তো লাইফ টাইম ইনকাম পাৰ্ট টাইম ইনকাম হেল্ল' আমি খেতি কৰিছোঁ কিন্তু জেনেৰেশ্যন ইনকাম নেকি মই দোকান দিম সেইটো জেনেৰেশ্যন ইনকাম নেকি মই চাকৰি কৰিছোঁ নেকি জেনেৰেশ্যন ইনকাম নেকি মই ঠিকাদাৰ সেইটো জেনেৰেশ্যন ইনকাম নেকি আমাৰ কমন মানুহ মই MLA হ'ব সেইটো কি জেনেৰেশ্যন ইনকাম নেকি কোনোবা কৈ মুখ্যমন্ত্ৰী হ'ল বুলি জেনেৰেশ্যন ইনকাম নেকি আমাৰ কমন মানুহে আমি ল'ৰা ছোৱালীবিলাকক যিটো হ'বলৈ পঢ়াইছোঁ সেইবোৰ কোনো জেনেৰেশ্যন ইনকাম নহয় পাৰ্ট টাইম ইনকাম হেল্ল' শুনি লওক ভালকে ডাইৰেক্ট চেলিং মাৰ্কেটিং আৰু জেনেৰেশ্যনক দি থৈ যাব পৰা ইনকাম মই বুজাই কৈছোঁ ন আজি মই যদি এইটো ছেকেণ্ডত মৰি যাওঁ মোৰ জীৱনৰ ইনকাম মাহে কিমানত থাকিব 25 লাখ 1 ছেকেণ্ডৰ পিছৰ পৰা মোৰ মিছেছৰ ইনকাম আৰম্ভ হ'ব মাহে 25 লাখ টকাৰ পৰা তাই মোৰ নমিনি হয় আপোনালোকৰ নমিনি আছে ল'ৰা দিছে ছোৱালী দিছে হাজবেণ্ডক দিছে ৱাইফক দিছে মাক দিছে দেউতাক দিছে মানুহজন মই মৰিলে তাই ডেথ চাৰ্টিফিকেট উলিয়াব কোম্পানীলে ডেথ চাৰ্টিফিকেট পঠিয়াই দিব মোৰ জেগাডোখৰত তাইৰ নামটো ভৰাই দিব ভাৰতী চেতিয়া তাই ভাগৰ বেংক একাউণ্ট বিচাৰিব আৰু আপোনালোকে 1 লাখ মানুহে প্ৰডাক্ট কিনি থকাৰ কাৰণে মাহে মোলৈ যিটো 25 লাখ টকা কোম্পানী আহি আছে তাৰ 5 পইচাৰ সুখ এটাও কম নোহোৱাকে মোৰ মিছেছৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিম ভাল বিজনেছ আছে ভালে হয় তালি এটা বজাব নালাগে নেকি ইনকাম হে কৈছে 25 লাখত মিছেছৰ ষ্টাৰ্ট হ'ব 25 লাখত এটা বহুতে ক'ব আপুনি মোক পেট পেটাব পাৰে তাইতো পেট পেটাব নোৱাৰে মই আপোনাক ইমানটোৱে ক'লোঁ মই মৰাৰ পিছত মোৰ বিজনেছ মোৰ মিছেছে চম্ভালিব নালাগে মই মৰাৰ পিছত মোৰ বিজনেছ চম্ভালিবৰ কাৰণে প্ৰভু অনিল নাথৰ নিচিনা আমাৰ লিডাৰবিলাকৰ নিচিনা শ বাঘ মই জন্ম দি থৈ মই মৰিলে এটা কথা কৈ কাম বন্ধ কৰিব নেকি কেলে নকৰে এওঁলোকে মোক কৰোড়পতি বনাবৰ বাবে কাম কৰা নাই মোৰ নিচিনা কৰোড়পতি হবৰ কাৰণে ৰাত দিন কাম কৰি আছে মই উত্তম ইনকাম কিমানত হৈছে উত্তম ইনকাম কিমানত হৈছে 25 মিছেছৰ কিমানৰ পৰা ষ্টাৰ্ট হ'ব 25 লাখৰ পৰা তাইও মৰিলে 20 বছৰ পিছত তাই মৰোতে ধৰি লৈছোঁ তাই ইনকাম হৈছে মাহে 1 crore মোৰ ল'ৰাটোৰ ইনকাম কিমানৰ পৰা ষ্টাৰ্ট হ'ব কেলে মাকে জৰুৰ হে তোকে নমিনি বেলেগক দিবলৈ হ'লে মনটো আছিল হেল্ল' ল'ৰাৰ ইনকাম ষ্টাৰ্ট হ'ল 1 crore হিও মৰিলে সি মৰোতে যেনিবা হে কৈছে 2 কোটি মোৰ নাতি ইনকাম কিমানৰ পৰা ষ্টাৰ্ট হ'ব জেনেৰেশ্যন ইনকাম বহুত মানুহে বাবে মাথা পাগল কৰি নেটৱৰ্ক মাৰ্কেটিং কৰিছে আৰে মই আপোনাক এটা কথা কৈছোঁ দুটা বস্তু ইয়াত আছে কাম খালি এটাই কাম আনক ক'ব লাগে মই লোৱাই ল'ব নোলোৱাই মতলব নাই ইয়াৰ য়েছ নো কাম এটা ৰিজাল্ট দুটা আৰু এনেকুৱা দুটা ৰিজাল্ট পৃথিৱীত ক'তো দুটা ৰিজাল্ট আপোনাৰ কাৰণে নাম্বাৰ 1 আনলিমিটেড ইনকাম নাম্বাৰ 2 জেনেৰেশ্যনক দি থৈ যাব পৰা ইনকাম কাম কেইবছৰ কৰিব লাগে 5 বছৰ
কেইবছৰ কাম কৰিব লাগে? বেলেগ কাম গোটেই জীৱনটো কৰিব লাগিব। বেলেগ কাম যদি আপুনি কৰে গোটেই জীৱন কঁকাল হাউলি যোৱালৈকে কৰিব লাগিব। পইচাৰ কাৰণে মৰি মৰি মৃত্যুৰ আগ মুহূৰ্তলৈকে কাম কৰাতকৈ মৰি মৰি পইচাৰ কাৰণে 5টা বছৰ এমআই লাইফ ষ্টাইলত কাম কৰক। জীৱনত 1 ছেকেণ্ডৰ পইচাৰ কাৰণে আপুনি কাম কৰাৰ প্ৰয়োজন কৰিবনে নকৰে? কৰিবনে নকৰে? 5টা বছৰ যুদ্ধ ক্ষেত্ৰত নপলাব। কষ্ট তাতো আছে, কষ্ট ইয়াতো আছে। হেল্ল' হেল্ল' তাত গোটেই যিমান কষ্ট কৰিব লাগিব ইয়াত 5টা বছৰ কষ্ট কৰিব লাগিব। ইমানেই পাৰ্থক্য আছে। ইয়েছ এণ্ড নো? ধনী মানুহ ধনী হোৱাৰ অজস্ৰ ৰাস্তা আছে, কিন্তু আপোনাৰ মোৰ নিচিনা মানুহ ধনী হোৱাৰ এইখন পৃথিৱীত কোনো বেলেগ ৰাস্তা নাই। এটাই ৰাস্তা, এটাই ৰাস্তা, এটাই ৰাস্তা, ডাইৰেক্ট চেলিং মাৰ্কেট। ভাল পাওঁ, আমি সন্তানক ভাল পাওঁ, কওক না সন্তানক ভাল পাওঁ। ভাল পাওঁ বুলি ক'লে ভাল পোৱা নুবুজায়। আপোনাৰ অনুপস্থিতিটো সন্তানৰ হাঁহি যাতে হাঁহি হৈ থাকে তাৰ ব্যৱস্থা জীয়াই থাকোঁতে যদি কোনোবা পিতৃ মাতৃয়ে কৰা নাই, সন্তানক ভাল পাওঁ বুলি কোৱাৰ কোনো যুক্তি নাই। আজি আপুনি আছে, সিহঁতি আছে, আছে কাৰণে সিহঁতি হাঁহিছে, খেলিছে, স্কুল গৈছে। হেল্ল', কিবা কাৰণত যদি দুইটাই যদি কিবা এটা হৈ যায়, একবাৰ তালে মনত লগা তাৰ কি অৱস্থা হ'ব পাৰে। গতিকে সন্তানক ভাল পাওঁ। হেল্ল', 5টা বছৰ যদি এটা সন্তানৰ ভৱিষ্যতৰ ছাত্ৰ পিতৃ মাতৃ এটা দিব নোৱাৰে, সন্তানক ভাল পাওঁ বুলি কোৱাৰ কিবা যুক্তি থাকিব পাৰে? কৰিব কাম আপোনালোকে? কৰিব কাম কেলে কৰিব? কেলে কৰিব? নিজ পূৰণৰ কাৰণে কৰাৰ প্ৰয়োজন নাই। আৰে বা নিজ পূৰণ হৈ আছে, হেল্ল' চলি আছে, নেখাই কোনো মৰা নাই। সপোন পূৰণ যদি কৰিব বিচাৰে, জেনেৰেশ্যনক যদি চিকিউৰ কৰিব বিচাৰে, তেতিয়াহ'লে ডাইৰেক্ট চেলিং মাৰ্কেট। নেলাগে লাইফ ষ্টাইল কৰিব, নেলাগে যদি এমৱে কৰিব, এভাল কৰক, অৰিফ্লেম কৰক, হাৰ্বেলাইফ কৰক, কিবা নহয় কিবা এটা ভাল কোম্পানীৰ কাম কৰক। ইমানেই কথা, বহুত কথাটো আলোচনা কৰি লাভ নাই। হেল্ল' হেল্ল', কামটো কেনেকে কৰিব লাগে, কি কৰিব লাগে কাম? হেল্ল', নৰ্থ ইষ্টত অসমত লাষ্ট 10 yearsত আমাৰ এচিভমেণ্ট কি জানিব বিচাৰে আপোনালোকে? আমাৰ এচিভমেণ্ট জানিব বিচাৰে আপোনালোকে? শুনক না, মোৰ 2টা এচিভমেণ্ট আছে, এটা ইণ্ডিভিজুৱেল এচিভমেণ্ট, এটা ছ'চিয়েল এচিভমেণ্ট। নিজৰ কাৰণে যিখিনি কৰিলোঁ ইণ্ডিভিজুৱেল এচিভমেণ্ট, সমাজৰ কাৰণে যিখিনি কৰিলোঁ তাতে ছ'চিয়েল এচিভমেণ্ট। হেল্ল', লাষ্ট 10 yearsত মই এতিয়ালৈকে 17 crore উপাৰ্জন কৰিছোঁ। কিমান? 17 crore উপাৰ্জন কৰিছোঁ। এইটো বুলি মই বিজনেছ কৰিছোঁ, মই উপাৰ্জন কৰিছোঁ। হেল্ল', মোৰ ইণ্ডিভিজুৱেল এচিভমেণ্ট, কিন্তু মোৰ ছ'চিয়েল এচিভমেণ্ট কি? সমাজখনক আমি কি দিব পাৰিম? দিব বিচাৰে? লাষ্ট 10 yearsত এইখন অসমত আমি কৰোৰপতি আমি লাইন লগাই দিলোঁ। লাইন এজন দুজন নহয়, বহুত কৰোৰপতি আমি সৃষ্টি কৰিছোঁ। আৰু এনেকুৱা মানুহ কৰোৰপতি হৈছে, এই বিজনেছলৈ অহাৰ আগত লোকৰ চোলা পিন্ধি বিয়া খাবলৈ গৈছে, তেনেকুৱা মানুহ ইয়াত কৰোৰপতি হৈছে। এনেকুৱা লেডিজো কৰোৰপতি হৈছে, ভাল লাগে এইটো। এই বিজনেছলৈ অহাৰ আগত ঘৰৰ কেঁচুৱাটোলে চকলেট এটা আনিবৰ কাৰণে ক'বালে যে ওলাই যায়, মাক ঘৰলৈ ঘূৰি আহোঁতে ল'ৰাটোলে এটা চকলেট আনিবৰ কাৰণে হাজবেণ্ডৰ ওচৰতে 10 টকা পইচা হাত পাতিছিল, দিয়ক না, কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে। আজি তেনেকুৱা লেডিজে লাইফ ষ্টাইল কৰি কৰোৰ টকা উপাৰ্জন কৰি আজি মেৰেজ ডে হাজবেণ্ডক গাড়ী গিফ্ট দিব পৰা যায়। সপ্তাহত 2,10,000 টকা ইনকাম কৰা মানুহ। আমাৰ এটা ইনকাম আছে ন, সপ্তাহত 2 লাখ, আৰু বাকী 8টা ইনকাম বেলেগ, মাহেকে দিয়ে ডাঙৰ ইনকাম, কিন্তু সপ্তাহে যদি ইনকাম দি মেক্সিমাম এটা সপ্তাহত 2,10,000 উপাৰ্জন কৰিব। সপ্তাহত 2,10,000 টকালৈকে ইনকাম কৰা পুৰুষ আৰু মহিলা এইখন অসমৰ গাঁৱে গাঁৱে অজস্ৰ আমি যোৱা 10 বছৰ সৃষ্টি কৰি দিছোঁ। সেইটো আমাৰ ছ'চিয়েল আছিল। মাহে 5,000, মাহে 10,000, মাহে 20,000, মাহে 50,000 টকা ইনকাম কৰা মানুহ সমগ্ৰ অসম, সমগ্ৰ নৰ্থ ইষ্ট, সমগ্ৰ দেশ ভাৰতবৰ্ষত জুৰি নহয়, হাজাৰ নহয়, আমি হাজাৰ 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 মানুহ আমি সৃষ্টি কৰিছোঁ। এইবিলাক আমাৰ ছ'চিয়েল এচিভমেণ্ট হয়নে নহয়? নেটৱৰ্ক মাৰ্কেটিঙৰ এটা বিশেষত্ব আছে, যিটো পৃথিৱীৰ ক'তো নাই, বেলেগ কোনো ইণ্ডাষ্ট্ৰীৰ লগত এই মহান গুণটো নাই, যিটো নেটৱৰ্ক মাৰ্কেটিং আছে। কি কৰোঁ? নেটৱৰ্ক মাৰ্কেটিঙত এনেকুৱা এটা মহান বৈশিষ্ট্য আছে, যিটো পৃথিৱীৰ বেলেগ কোনো ইণ্ডাষ্ট্ৰীৰ লগত নাই।
ক'ব পাৰিব ক'ব পাৰিব নকওঁ হেল্ল' এই যিটো গুণ মই এতিয়া কম পৃথিৱীৰ বেলেগ ক'তো নাই মই কওঁ কি কওঁ এইটো এনেকুৱা এটা ইণ্ডাষ্ট্ৰী মন গ'লেই এজন মানুহে অন্যজন মানুহক ইনকাম অপৰচুনিটি দিব মন গ'লেই দিব পাৰে আপুনি তেওঁ যদি লয় হেল্ল' হিন্দুৱে মুছলিমে হিন্দু খ্ৰীষ্টানে জৈন হালুৱাই সজোৱা শ্ৰমিকে কৃষকৰ ইজনে কি বিউটিফুল ইণ্ডাষ্ট্ৰী একবাৰ ভাবক না মন গ'লে আমি ইজনক ইনকাম অপৰচুনিটি দিব পাৰোঁ যিটো কাম এজন মন্ত্ৰীও নোৱাৰে এজন এমএলএও দিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে যিকোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন গ'লে 1 লাখ মানুহ ইনকাম অপৰচুনিটি দিব পাৰিব যিকোনো এখন দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিয়ে মন গ'লে কোটি মানুহক ইনকাম অপৰচুনিটি দিব পাৰিব কিন্তু তেনেকুৱা এটা খাতাৰনাক ইণ্ডাষ্ট্ৰী মন গ'লে আপুনি কিন্তু ইয়াত হাজাৰ হাজাৰ লাখ লাখ কোটি মানুহক ইনকাম অপৰচুনিটি দিব এইটো খুব এটা দৰকাৰী বিষয় হয়নে নহয় মই এটা কথা কওঁ বেলেগ ধৰণে নলওঁ লাষ্ট 10 yearsত অসম চৰকাৰে অসমৰ বহু মানুহক ইনকাম অপৰচুনিটি দিছেনে নাই দিছেনে নাই তেনেকৈ অসম চৰকাৰে লাষ্ট 10 yearsত বহু মানুহক ইনকাম অপৰচুনিটি দিছে আমিও এইখন অসমৰ বহু মানুহক লাষ্ট 10 yearsত ইনকাম অপৰচুনিটি দিছোঁ হেল্ল' মই এটা কথা কওঁ আপোনালোকক অসম চৰকাৰে কিমান মানুহক ইনকাম অপৰচুনিটি দিছে মই নাজানো কিন্তু মই এইটো কথা ডাঠি ক'ব পাৰোঁ যে অসম চৰকাৰে যিমান মানুহক ইনকাম অপৰচুনিটি দিছে তাতকৈ বহুগুণ বেছি মানুহক এইখন অসমত আমি ইনকাম কৰিছোঁ ডাঙৰ সমস্যা আনএমপ্লয়মেণ্ট প্ৰব্লেম হয়নে নহয় অতীততো নাছিল আজিও নাই ভৱিষ্যতেও এনেকুৱা চৰকাৰ যুগে যুগে এইখন দেশলৈ নাহে যিখন চৰকাৰে ভাৰতবৰ্ষৰ নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব Yes and no? আৰু সেইকাৰণে ভাৰত চৰকাৰে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী বহুত বেছি গুৰুত্ব দিছে আজিৰ তাৰিখত কিয় ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী বাহিৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ ভাৰত চৰকাৰৰ কোনো বেলেগ ৱে কৰিব আপোনালোকে কৰিব আপোনাক ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী প্ৰয়োজন আছে নে নাই মই নাজানো কিন্তু এইখন দেশ ভাৰতবৰ্ষক কিন্তু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীৰ প্ৰয়োজন আছে দেশখনক যিহেতু প্ৰয়োজন আছে আপোনাক যিহেতু প্ৰয়োজন আছে আমি মানুহৰ মাজলৈ ইণ্ডাষ্ট্ৰী নিজৰ প্ৰয়োজন মই তিনিটা পইণ্টত এক নম্বৰটো ইমানবোৰ ৰাস্তা থকাৰ পিছত মই নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিম মই দুটা কাম কিয় কৰিম নেটৱৰ্ক মাৰ্কেটিং কৰাৰ দুটা কাম কৰোঁ আপোনালোকক আৰু কি বুলি কৈছিলোঁ এচিভমেণ্ট কি আমাৰ ক'লোঁ আৰু এটা পইণ্ট বাকী থাকি গ'ল সেইটো অকণমানকৈ মই শেষ কৰি দিওঁ কাম কেনেকৈ কৰিছিলোঁ এই পৰ্যায় পাবৰ পৰা 0ৰ পৰা এই অৱস্থা পাবৰ কাৰণে কাম কেনেকৈ কৰিছিলোঁ কৈ দিব একবাৰ সেইধৰণে আপোনালোকক কৰিব লাগিব হেল্ল' একদম বহুত বেছি চিৰিয়াছ হোৱাৰ প্ৰয়োজন নাই হাঁহি ধেমালি কৰি আৰামছে একদম কমফৰ্টেবলিভাৱে কৰি থাকক হেল্ল' এনেকুৱাটো নহয় পৃথিৱীৰ চব কাম বাদ দি এইটো কৰিব লাগিব যি কৰিছে কৰি থাকক পাৰ্ট টাইম হিচাপে এইটো কামটো কৰক লগতে এই বস্তুটো ষ্টাৰ্ট কৰক আপুনি চাকৰি কৰিছে কৰি থাকক চাকৰি টাইম কিমান 8 ঘণ্টা আছে আপুনি কামৰ সময়টো 2 ঘণ্টা বঢ়াই লওক আপুনি সেই কামটো আপুনি 8 ঘণ্টা কৰে পাৰ ডে এতিয়া সেইটো কৰিয়ে থাকক লগতে কামৰ সময়টো বেলেগ কিবা কাটকৈ 2 ঘণ্টা সময় পাৰ ডে বঢ়াই লওক কামৰ সময় 10 ঘণ্টা হেল্ল' ইয়াত 2 ঘণ্টা কৰক পাৰ ডে বাকী কামটো 8 ঘণ্টা কৰি থাকক আফটাৰ 3 years আপুনি মন কৰিব 8 ঘণ্টা যিটো ৰিজাল্ট সেইটো য'ত আছিলে তাতে হৈ আছে ইয়াত 2 ঘণ্টা যিটো ৰিজাল্ট তাত ডিভিড কৰি বহুত আগলৈ গুচি গৈছে চিম্পুল মানে হেল্ল' কেনেকৈ কৰিব কামটো এইটো এটা প্ৰফেশ্যন হিচাপে লওক হেল্ল' প্ৰফেশ্যনেলি কৰক ৰেগুলাৰ কৰক মই চিম্পুল ইমানটোৱে কৈছোঁ আমাৰ এটা শ্লোগান আছে পাৰ্চেজ দ্য প্ৰডাক্ট ইউজ দ্য প্ৰডাক্ট ৰিকমেণ্ড দ্য প্ৰডাক্ট কি আমি মানুহ জইন নকৰোঁ শুনি লওক ভালকৈ মানুহ জইন কৰিবৰ কাৰণে খাতি বাতি কৰি নাথাকিব আমি কামটো ক'ৰ পৰা ষ্টাৰ্ট কৰিম পাৰ্চেজ দ্য প্ৰডাক্ট ইউজ দ্য প্ৰডাক্ট ৰিকমেণ্ড দ্য প্ৰডাক্ট অফলাইন Purchase the product, use the product, recommend the product. আমি product কিনিম কেলে কিনিম ইনো আমি দোকানৰ পৰা কিনিম ইয়াৰ পৰা নিকিনিলেও তো বজাৰৰ পৰা মই কিনিম বজাৰৰ পৰা নিকিনিব নিজৰ কোম্পানী লাইফষ্টাইলৰ পৰা কিনিম purchase the product কোনখিনি product কিনিম যিকিটা আপোনাৰ দৰকাৰ যিকিটা product আপোনাৰ ঘৰখনত দৰকাৰ নেকি যিকিটা হেল্ল' আৰু যদি আপুনি নেক্সট আহিব মই পাৰ্চেজ কৰিলে মই ইউজ কৰিলোঁ হেল্ল'
ইউজ কৰি যদি প্ৰডাক্ট বেয়া পাইছো তেলে দোকান বন্ধ কৰি দিয়ক আৰু এক কিছু আপুনি আগলৈ নাযাব ইউজ কৰি যদি ৰিজাল্ট ভাল পাইছো মই কিনিলো মই ইউজ কৰিছো আৰু মই ৰিকমেন্ড কৰিম ৰিকমেন্ড কাক কৰিম চিনাকি মানুহবিলাকক কৰিম হেল্ল' চেল নকৰো কনসেপ্ট ভালকে বুঝো উই আর নট রিটেলার উই আর নট ফেরিওলা উই আর কনসালটেন্ট হ্যালো আমি আমার প্রোডাক্টর কনসালটেন্ট হয় কনসালটেন্ট লাইক মেডিকেল রিপ্রেজেন্টেটিভ ডক্টর লগত কনসাল্ট করে আমিও কাস্টমার হতে কনসাল্ট করি হ্যালো আমার লগত এই প্রোডাক্ট আছে হ্যালো তেও যদি দরকার আছে আমার প্রোডাক্ট লব বিউটিফুল প্রোডাক্ট ওয়ার্ল্ড ক্লাস কোয়ালিটি প্রোডাক্ট 2019 আৰু 2022 চনত বেস্ট হেলথ কেয়ার ব্র্যান্ডৰ এওয়ার্ড পোৱা প্ৰডাক্ট কোম্পানী আছে কোন কোম্পানী 2019 চনত বেস্ট হেলথ কেয়ার ব্র্যান্ডৰ এওয়ার্ড পোৱা নাই আমাৰ কোম্পানী 2022 চনত কোন কোম্পানী আপোনাৰ পতঞ্জলি কোনেও পোৱা নাই ডাবৰেও নাই পোৱা হিমালয়েও পোৱা নাই হিন্দুস্তান লিভাৰেও পোৱা নাই হেল্ল' আমার কোম্পানি এমআই লাইফ স্টাইল 2019 আর 2023 বেস্ট হেলথ কেয়ার ব্র্যান্ডৰ এওয়ার্ড কোনোবাই ক'ব পাৰে পিছত কিনি ল'ব পাৰে ঠিক নাই ঘুষ দি ল'ব পাৰে কোম্পানী কথা ইমান পইচা মই আপোনাক এটা কথা কওঁ মাই লাইফ স্টাইলৰ মালিকৰ ওচৰত যিমান টকা আছে হিন্দুস্তান লিভাৰ তাতকৈ বেছি আছে ডাবৰৰ কোম্পানী মালিকৰ তাতকৈ বেছি পইচা আছে ৰামদেৱৰ পতঞ্জলি নহয় এডাল বেছি পইচা আছে পইচা দিয়ে যদি কিনিব পাৰিলে পইচা দি কিনিব পাৰিব মেট্ৰিক পইচা দি মেট্ৰিক পাছ কৰিব পাৰিব কিন্তু পইচা দি স্টেপ নাম্বাৰ 1 কিনিব হ'ব ইমান পৃথিৱীখন এতিয়াও গেলা নাই yes and no yes number 1 আয়ুষ প্ৰিমিয়াম মাৰ্কৰ প্ৰডাক্ট আয়ুষ প্ৰিমিয়াম মানে কি গম পায় আপোনালোকে আয়ুষ মন্ত্ৰালয় আছে ন ভাৰত চৰকাৰ আয়ুষ মন্ত্ৰালয়ে বেষ্ট অফ দ্য বেষ্ট কোৱালিটি আয়ুৰ্বেদিক প্ৰডাক্ট বিলাক আয়ুষ প্ৰিমিয়াম মাৰ্ক দিয়ে তাত দিয়ে বেষ্ট অফ দ্য বেষ্ট যদি বেস্ট অফ দ্য বেস্ট নহয় গুড প্ৰডাক্ট হয় গুড বেটাৰ বেস্ট হেল্ল' বেটাৰ কোৱালিটি প্ৰডাক্ট যদি হয় তাত আয়ুষ ষ্টেণ্ডাৰ্ড দিয়ে হেল্ল' বেটাৰ কোৱালিটি আয়ুৰ্বেদিক প্ৰডাক্টক কি মাৰ্ক দিয়ে আয়ুষ ষ্টেণ্ডাৰ্ড বেস্ট কোৱালিটি প্ৰডাক্টক কি দিয়ে আমাৰ কোম্পানী প্ৰত্যেকটো হেলথ আয়ুৰ্বেদিক প্ৰডাক্টে আয়ুষ প্ৰিমিয়াম মাৰ্ক পাইছে আমি কি বেয়া কোনোবাই ক'ব গ'লা পইচা দি কোনোবাই ক'ব পইচা দি লৈছে হেল্ল' পতঞ্জলি প্ৰডাক্ট আয়ুৰ্বেদিক প্ৰডাক্ট হয় নে ৰামদেৱে পইচা দি ল'ব পাৰিলেহেঁতেন নাই ৰামদেৱে পইচা দি লোৱাৰ পইচা প্ৰাইম মিনিষ্টাৰ পিঠিত হাতখন দিয়ে কৰিলে তেওঁ এনেই লৈ ল'ব পাৰিলেহেঁতেন হেল্ল' বেষ্ট কোৱালিটিৰ প্ৰডাক্ট বেষ্ট হেলথ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পাইছে আয়ুষ প্ৰিমিয়াম মাৰ্ক পাইছে বিউটিফুল বা চব দৰকাৰী প্ৰডাক্ট মেডিকেলৰ পৰা ডক্টৰে ঘূৰাই পঠিয়াই দিয়া পেচেণ্টৰ প্ৰডাক্ট নহয় হেল্থ কেয়াৰ ৰাখিবলৈ ইউজ কৰা আমাৰ প্ৰডাক্ট মেডিচিন নহয় ছাপ্লিমেণ্ট হেল্ল' আমি ডক্টৰ নহয় মেডিচিন বিকিব পাৰোঁ আমি ছাপ্লিমেণ্ট বিকিব পাৰোঁ হেল্ল' যেনেকৈ শ্ৰৱণ ব্ৰাছৰ তাত মেডিচিন বুলি লিখা আছে চাইছেনে শ্ৰৱণ ব্ৰাছ চাব প্ৰপাইটৰী মেডিচিন বুলি লিখা আছে সেইটো ছাপ্লিমেণ্ট একচুৱেলি প্ৰপাইটৰী মেডিচিন মানে কি ছাপ্লিমেণ্ট আমাৰ চব প্ৰপাইটৰী মেডিচিন ছাপ্লিমেণ্ট হয় ডক্টৰ নোহোৱাকৈ আমি এইটো প্ৰেছক্ৰাইব কৰিব আমি দিব পাৰোঁ ছাজেষ্ট কৰিব পাৰোঁ মানুহ যাৰ যি আছে যাৰ ঘৰত যি আছে চিম্পুল এটা কথা মই আপোনাক কৈছোঁ এঘৰ মানুহলৈ গৈ আমি কথা কওঁতে ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ ভিডিঅ'খিনি ওলাই আহিছে ভিতৰৰ পৰা কেকু জেকু কৰি ভিডিঅ' কেনেকুৱা ভাল আনচাৰ কি বুলি আহে ক'তনো ভালো পায় কি হৈছে গেছৰ প্ৰব্লেম দদাই ৰাতি শুব নোৱাৰে কিবা নামঘৰ কুকুৰ কৰে আমুক এগালমানটো প্ৰব্লেমৰ পৰাইতো ষ্টাৰ্ট হয় আমাৰ কথা আজিকালি আপোনালোকৰ প্ৰডাক্ট আছে ক'ব পাৰিছে মই এটা কোম্পানী মাৰ্কেটিং কৰি আছোঁ বহুত মানে ৰিজাল্ট আছে কিন্তু আপুনি এইটো এটা ইছ্যু বিচাৰিব পাৰে যদি আপোনাৰ দৰকাৰ বুলি ভাবে শুই গ'ল য়েছ ন ইউজ কৰিলে ৰিজাল্ট পালে আৰু আপোনাৰ যেতিয়া লাগে বুলি কয় উই আৰ নট চেলমেন কিন্তু লাগে বুলি কৈছে আপোনাৰ প্ৰডাক্ট আছে আপুনি কি প্ৰডাক্ট কৈছে শুনি লওক হেল্ল' উই আৰ নট চেলমেন উই আৰ নট ৰিটেইলাৰ উই আৰ কনচালটেণ্ট লাগে বুলি ক'লে মই পইচাটো লৈ পেলাই প্ৰডাক্ট দিম হৈ গ'ল ইমানটোৱে কাম হেল্ল' এতিয়ালৈকে মই বিজনেছ আলোচনা কৰিছোঁ নেকি তেওঁলোক বিজনেছৰ কথা পাৰিছোঁ নেকি নাই প্ৰডাক্টৰ কথা পাতি আছে এটা মানুহজনে প্ৰডাক্ট লৈ আছে লাহেকৈ আপুনি লাষ্টত ষ্টাৰ্ট কৰক যে আপুনি প্ৰডাক্ট লৈ আছে আমাৰ লগত এটা বিজনেছো আছে যদি দৰকাৰ আছে খুলিব আপুনি কৰিব পাৰে দদাইটো আপুনি কৰিব পাৰে নব কৰিব পাৰে ভিনদেউ কৰিব পাৰে দাদা কৰিব পাৰে বাইদেউ কৰিব পাৰে ইমানেই কথা তেওঁক যদি অভাৱ আছে অভাৱটো মই প্ৰথমতে কৈ দিছোঁ
অভাৱ কাক কয়? উপাৰ্জন কম খৰচ বেছি। যদি অভাৱ আছে আপুনি তেওঁ নিজে কৰিবলৈ ইচ্ছা কৰিব। আৰু ইয়াৰ মই এটা কথা কওঁ আপোনালোকক, আমাৰ টিমত অসমত 143 জন মানুহ আছে যি চৰকাৰী চাকৰি যাই আমাৰ লগত নেটৱৰ্ক মাৰি থাকিব। যাক দৰকাৰ আছে তেওঁ কৰিব, যাক দৰকাৰ নাই নালাগে। আপোনাক দৰকাৰ আপুনি ক'বলৈ ইচ্ছা কৰক। আমি বিজনেছ নুবুজাওঁ, আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম? প্ৰডাক্ট কিনিম, ইউজ কৰিম, ৰিকমেণ্ড কৰিম। ইউজ কৰাৰ পিছত মানুহে যদি ভাল পাইছে তেওঁক যদি বিজনেছ দৰকাৰ আছে তেওঁ বিজনেছ বুজাওক। কৰিব নকৰিলে নাই। এই কামটো আপুনি ষ্টাৰ্ট কৰক, গৈ থাকক। এদিন 2জন হ'ব, 3জন হ'ব, 4জন হ'ব, 5জন হ'ব, হেল্ল' 10জন হ'ব, 100জন হ'ব, তাৰে আকৌ 2জনমান পলাব। হেল্ল' কাৰোবাক সকলোৱে খাব, কাৰোবাক চিলনীয়ে খাব, কাৰোবাক মেলেৰিয়া লাগিব, কাৰোবাক কৰোণা লাগিব, দুইটাতো মৰিবই, কোনোবাটো পলাবই। যিকেইজন আছে তেওঁলোকক লৈ আপুনি কাম ষ্টাৰ্ট কৰক। Are you ready? Yes. Are you ready? Yes. Are you ready? Yes. Are you ready? Yes. আমাৰ আৰপিটিয়ে কাম কি আছে? সেইটো হৈছে ষ্টাৰ্টিং। 2 নম্বৰ মই কম, অকণমান প্ৰডাক্টৰ নলেজ লৈ লওক, প্লানটো দেখাবলৈ শিকি লওক। হেল্ল' আপুনি চহী মাৰিব জানে নহয়? চহী মাৰিব জনা প্ৰত্যেকজন মানুহে প্লানটো দেখাবলৈ চেষ্টা কৰিব পাৰিব। প্লান শিকি লওক, প্ৰডাক্টৰ ABC নলেজ লৈ লওক। হেল্ল' অলপ ফিল্ডত কাম কৰিবলৈ ওলাই। ফিল্ডত কি কাম কৰিব? প্ৰডাক্ট দিব। নাম্বাৰ 1 1-to-1 প্লান দেখাব। হেল্ল' কাম এইটোৱে, মানুহৰ লগত প্লান দেখালে 1-to-1 জইন কৰা মানুহবিলাকৰ লগত 2 এখন হোম মিটিং পাতক। উইকলি মিটিং সদায় হয়। 3+3 ঠিক এই 6টা কাম কৰিব। 3+3 প্ৰথম কি বুলি ক'লো? প্ৰডাক্টৰ নলেজ লওক, প্লানৰ নলেজ লওক, ফিল্ডত কাম কৰক। প্ৰডাক্ট প্লান 3 পিছৰ কি বুলি ক'লো? 1-to-1 প্ৰগ্ৰাম কৰক, হোম মিটিং কৰক, উইকলি মিটিঙলৈ আহক। এখন উইকলি মিটিং হয় নে নহয়? এভৰি সানডে মেইন জেগাতে আমাৰ উইকলি মিটিং হয়। সাকসেসফুল লিডাৰবিলাকে তেওঁলোকৰ হিষ্ট্ৰী কয়, কথা জনা কথাবিলাক মানুহক বুজায়। এই সানডে মিটিং আপুনি জীৱনৰ এটা পাৰ্ট বুলি ধৰি লওক, যদি বিজনেছটো কৰোঁ বুলি ভাবিছে। সানডে নামটো উঠাই দিয়ক। সানডে ঠাই GTS ডে বুলি ভাবক। সানডে নহয়, GTS ডে। সদায় সানডে নিজেও আহক আৰু সপ্তাহটো যে 7 দিন কাম কৰিছে চিনাকি 2টা মানুহক ইয়াত মিটিঙলৈ লৈ গৈছে। পাৰিব এই কামটো কৰিব? এইবাৰ জীৱনটো চেঞ্জ কৰিবৰ কাৰণে ইমান কটো কৰিব লাগিব। সানডে মিটিঙলৈ মানুহ লৈ আহক, আহিব লাগিব, মানুহ আনিব লাগিব। কেলে? লিডাৰবিলাকে যেনেকৈ কথাবোৰ বুজাই ক'ব, লিডাৰবিলাকে যেনেকৈ কথাবোৰ নিজৰ এচিভমেণ্টৰ কথা ক'ব, আপুনি সেইখিনি কথা এতিয়া ক'ব নোৱাৰে। য়েছ এণ্ড নো? আপোনাৰ কাম হ'ল মানুহ অনা, লিডাৰৰ কাম হ'ল কনভিন্স কৰা। আপুনি মানুহ আনিব পাৰিব লাগিব। নেটৱৰ্ক মাৰ্কেটিঙত সাকসেছ হ'বলৈ হ'লে মিটিং মানে মানুহ আনো। হেল্ল' কোনোবাই কৰিব, কোনোবাই নকৰে, কৰা কিতাপ লৈ আপুনি আহক। ইমানেই কাম। প্ৰডাক্টৰ নলেজ লওক, প্লান দেখাবলৈ শিকক। যি 2টা শিকি ল'লে 1-to-1 প্ৰগ্ৰেম কৰক। 1-to-1 বুজি পাইছে? কাৰোবাক প্ৰডাক্ট দেখাওক, কাৰোবাক প্লান দেখাওক। হেল্ল' আৰু যিখিনি মানুহে জইন কৰিলে তেওঁলোকৰ ঘৰত এখন হোম মিটিং পাতক। হোম মিটিং মানে তেওঁক যিজন মানুহ নতুনকৈ মানুহে জইন কৰিলে যে আপোনাৰ গাঁৱৰ ওচৰৰ মানুহখিনিক মাতি মিটিংখন কৰক, আমি আহিম, মানুহখিনিক কথাখিনি বুজাই কৰক। সেইখন হৈছে হোম মিটিং। 1-to-1 প্ৰগ্ৰেম, হোম মিটিং এখন উইকলি মিটিং লৈ আহক। সানডে মানুহ লৈ আহক। এই কামকেইটাই কৰি থাকক। 5টা বছৰ পৰ মিটিং ট্ৰেইনিং অলপ কৰিব লাগিব, কথাবোৰ নজনা কথাবোৰ অলপ জানি ল'ব লাগিব। Are you ready? Yes. Are you ready? Yes. Are you ready? Yes. So, গরিব হৈ যায় কিবা কষ্ট আছে নে নাই? নাই। অভাৱৰ মাজত জীয়াই থকাটো মজা আছে নেকি? কষ্ট আছে নে নাই? লাইফ ষ্টাইলত এনটিচি হ'বলৈ কাম কৰাটো কষ্ট আছে নাই? মই কি কৈছোঁ, গৰিব হৈ জীয়াই থকা, অভাৱৰ মাজত জীয়াই থকাটো কষ্টকৰ আৰু লাইফ ষ্টাইলত কাম কৰাটো কষ্ট। দুইটাতে কষ্ট আছে। কষ্ট ইয়াতো আছে, কষ্ট তাতো আছে। আছে ন? কিন্তু বাক্যটো মনত ৰাখ। গৰিব হৈ জীয়াই থকা যিমান যন্ত্ৰণাদায়ক, লাইফ ষ্টাইলত কাম কৰাটো ইমান যন্ত্ৰণাদায়ক। ৰেডি? আমাৰ RTP আছে। নেক্সট মান্থৰ পৰা আমাৰ RTP ষ্টাৰ্ট হ'ব। নেক্সট মান্থ নাচাৰ 23-24 নাচাৰৰ মানুহ কোন আছে? নাচাৰ দিব মানে কেনেকুৱা নাচাৰ এটা লগৰ কালি দিও বাকি চলে পালেহি মোটামুটি কেইদিনৰ পিছত 12-13 দিনৰ পিছত ঠিক আছে। চব ওলাব। RTP যাব লাগিব। RTP গৈ সিংহ বনি আহিব লাগিব। মানুহ হৈ থাকিলে নহ'ব, সিংহ হ'ব লাগিব।
আৰু আপোনাক সিংহৰ মানসিকতাটো আৰ্টিকেহে দিব পাৰে কৈছে ইয়াত আৰু আপোনালোকে মানুহ নিব নিব প্ৰবুদ্ধৰ গ্ৰুপৰ আৰ্টিকেল লিখি আছে কৰি আছে আপোনালোকে অ'কে আজি জীৱনত প্ৰথমবাৰ লগ পাইছোঁ তেনেকুৱা মানুহ কোন কোন আছে আজি প্ৰথম লগ পাইছোঁ আপুনি ফাৰ্ষ্ট টাইম লগ পোৱা মানুহ প্ৰথমবাৰ লগ পোৱা মানুহ কোন কোন আছে অ'কে এবাৰ জবৰদস্ত হাত তালি নকৰিলে নকৰিব আচ্ছা